গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত ৰাভা দিৱস উদযাপন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত মাত কবিতাৰে মুখৰ হৈ পৰিল বিদ্যালয় চৌহদ কণ কণ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে নৃত্য এই অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় বিদ্যালয়ৰ সচিব ডক্টৰ নাৰায়ণ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক অৱনী ৰঞ্জন পাঠক বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা মানে কি বুজি পাইছা সেই সময়ত বিষ্ণু ৰাভাটো আজি জন্ম হোৱা নাই বোলে যাবলৈ দিয়া নাছিল ছোৱালীবিলাকে কিমান বছৰ আগত আজিৰ পৰা কিমান আমি প্ৰতি বছৰে 20 জুন তাৰিখটো বিষ্ণু ৰাভা দিৱস উদযাপন কৰি আহিছোঁ আৰু ইয়াৰ উদ্দেশ্য হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ৰাভাদেৱৰ যি সৃষ্টিৰাজি তেওঁৰ কৰ্মৰাজিৰ বিষয়ে ল'ৰা ছোৱালীখিনিক মানে জনোৱাৰ কাৰণে আৰু তেওঁলোকে ৰাভাদেৱৰ আদৰ্শেৰে যাতে উদ্বুদ্ধ হয় আৰু ৰাভাদেৱৰ প্ৰতি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে আকৰ্ষণ বাঢ়ে তেখেতৰ সৃষ্টিৰাজিক অধ্যয়ন কৰে আৰু জানিবলৈ ইচ্ছা প্ৰকাশ কৰে এইবিলাক উদ্দেশ্য ৰাখি আমি দিৱস উদযাপন কৰি আহিছোঁ আৰু আমাৰ দুটা পৰ্যায়ত আজিৰ দিৱস উদযাপন হৈছে প্ৰথম পৰ্যায়ত ৰাতিপুৱা 9 বজাৰ পৰা 10:15 আমাৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ কাৰণে অনুষ্ঠিত কৰা হৈছে আৰু তাত শিক্ষাৰ্থীসকলে ৰাভাদেৱৰ গীত মাত নৃত্য আদি পৰিৱেশন কৰিছে আৰু ৰাভাদেৱৰ বিভিন্ন দিশৰ বিষয়ে কিছু বক্তৃতা প্ৰদান কৰা হৈছে শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে আৰু দ্বিতীয় পৰ্যায়ত ষষ্ঠৰ পৰা নৱমলৈ আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছে।